সকলোলৈকে নমস্কাৰ আহি গ'ল এটি খবৰ অতিকৈ ভাল খবৰ সুখবৰ টেট পৰীক্ষাৰ অনলাইন ডেট টিচাৰ এলিজিবিলিটি টেষ্টৰ অনলাইন ডেট কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু কেতিয়া সমাপ্ত হ'ব আপোনালোকক জনাম আসাম টেট বা টেট এক্সামত এপিয়াৰ হ'বলৈ বা অনলাইন কৰিবৰ কাৰণে আপোনাক প্ৰয়োজন হ'ব 50% ছেকেণ্ড ইয়েৰ 50% মাৰ্ক আৰু 2 years ডিপ্ল'মা তথা DLEDৰ প্ৰয়োজন হ'ব তেতিয়া আপুনি টেটৰ অনলাইন কৰিব পাৰিব আৰু এপিয়াৰ এক্সামৰ কাৰণে এপিয়াৰ হ'ব পাৰিব আৰু তাৰোপৰি আৰু ক্ৰাইটেৰিয়াৰ প্ৰয়োজন হ'ব আপোনালোক জনাই গৈ থাকিম আপোনালোকে অপেক্ষা কৰিব আৰু আপুনি 2 years ডিপ্ল'মাত 45% মাৰ্ক লিষ্ট অফ কমেও 45% মাৰ্ক থাকিব লাগিব তেতিয়াহে আপুনি যিকোনো টেটত এপিয়াৰ হ'ব পাৰিব আৰু তাৰোপৰি থাকিব লাগিব আপোনাৰ BA বা BEd বেচেলৰ আৰ্টছ আৰু বেচেলৰ এডুকেশ্যনত থাকিব লাগিব 50% মাৰ্ক তেতিয়াহে আপুনি আপাৰ প্ৰাইমেৰীত আপুনি এপিয়াৰ হ'ব পাৰিব এক্সামৰ কাৰণে তেতিয়া আপুনি অনলাইন কৰিব পাৰিব টেটৰ কাৰণে আৰু আপুনি টেটত উত্তীৰ্ণ হ'লে চাকৰি পাব পাৰিব এই টেটটো কণ্ডাক্ট কৰিব চিটেট চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্টে কণ্ডাক্ট কৰিব চিটেট December 2022 between December 2022 January 2023 exams that will be initiated on the candidate admit card 2023 চনৰ জানুৱাৰী মাহত আপোনালোকে এডমিট কাৰ্ড পাব অনলাইন কৰিলে their candidate eligible and interest to work and teacher can submit their online application for CTET on the official portal of CBSE আপোনালোকে অভিষেক জানিবৰ কাৰণে আপোনালোকে চাই থাকক আৰু ডেট কেতিয়া হ'ব আপোনালোকক জনাই গৈ থাকিম আপোনালোকে আপোনালোকৰ অনলাইনৰ ফিজ জেনেৰেলৰ কাৰণে হ'ব বট পেপাৰৰ কাৰণে 1200 আৰু ST SC কাৰণে বট পেপাৰৰ বাবে 1000 টকা হ'ব আৰু একনৰ হিষ্ট্ৰীৰ বাবে ST কেণ্ডিডেটৰ বাবে একনত হ'ব 500 টকা আৰু দুখন বট পেপাৰ হ'লে আপোনাৰ হ'ব 1000 টকা আৰু জেনেৰেলৰ বাবে একনত হ'ব 600 টকা আৰু বট পেপাৰৰ বাবে লাগিব 1200 টকা আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব যিসকলে ভিডিঅ'টো শেষলৈ চালে তেওঁলোকলৈ অশেষ ধন্যবাদ জনালোঁ আৰু তাৰোপৰি যিসকলে এই নোটিছখন প্ৰয়োজন হ'ব তিহঁতে স্ক্ৰীনশ্বট মাৰি থ'ব আৰু প্ৰয়োজন হ'লে পাছলৈ চাই থাকিব পাৰিব কি লাগিব কি প্ৰয়োজন হ'ব কেনেকুৱা ক্ৰাইটেৰিয়াৰ প্ৰয়োজন হ'ব সকলোবোৰ আপুনি ইয়াৰ পৰা স্ক্ৰীনশ্বট মাৰি থৈ দিব তেতিয়া পাছলৈ চাই থাকিব পাৰিব অশেষ ধন্যবাদ জনালোঁ জয় আই অসম